আমাৰ নবীন সূৰ্য পোহৰৰ গানে আকাশে আকাশে সুন্দৰ সমাজ এখন আমাৰ আমি যিটো কওঁ যে আমাৰ এখন বেলেঞ্চ ছ'চাইটি গঢ়াৰ কাৰণে তেওঁ এজন ৰিফৰ্মাৰ আছিল, সংস্কাৰক আছিল, য'ত ধনী দুখীয়া জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে সমভাৱে সম অধিকাৰেৰে জীয়াই থাকিব পাৰে, তাৰে এজন নেতৃত্ব দিয়া অসমৰ অগ্ৰগামী ব্যক্তি। আজি আমাৰ কোকৰাঝাৰ বিশ্ববিদ্যালয় আৰু জিলা প্ৰশাসন আৰু বিভিন্ন সাহিত্য অনুষ্ঠানৰ সহযোগত আজি ইয়াতে আমি শিল্পী দিৱস উদযাপন কৰোঁ। আৰু শিল্পী দিৱসত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃস্থানীয় ব্যক্তিয়ে যোগদান কৰি আজি আমাৰ এই শিল্পী দিৱস অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মই জিলা প্ৰশাসনৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইয়াত আজি জ্যোতিপ্ৰসাদৰ সাহিত্যৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱন সম্পৰ্কে যথেষ্ট আলোচনা কৰা হৈছে। বিভিন্ন তেখেতৰ সৃষ্টিৰাজিৰ আলোচনাৰ লগতে গীত নৃত্য প্ৰদৰ্শন কৰা হৈছে। মই আশা ৰাখিছোঁ যে তেখেতৰ যি তেওঁৰ সমৃদ্ধ জীৱন সেই সমৃদ্ধ জীৱনৰ গৱেষণা অধ্যয়ন এই কোকৰাঝাৰ বিশ্ববিদ্যালয় বা আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি বা আমাৰ বিভিন্ন শিক্ষানুষ্ঠানে আগবঢ়াই লৈ যাব পাৰিব। ইয়াৰ জৰিয়তে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীৰ পৰা আমাৰ গোটেই সমাজখন শক্তিশালী কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব।